তিনিটা ৰাশি চিহ্নৰ বাবে গোটেই বছৰটোত আহিব টকাৰ জোৱাৰ। কোন তিনিটা ৰাশিৰ বাবে আহিব টকাৰ জোৱাৰ? 2025ত ভাগ্য উদয় হ'ব তিনিটা ৰাশিৰ জাতক জাতিকাৰ। জানিবলৈ চাওক এই প্ৰতিবেদন। বৈদিক শাস্ত্ৰমতে মংগল গ্ৰহ অতি শক্তিশালী। ৰাজহুৱা জীৱনত ইয়াৰ প্ৰভাৱ বিশেষভাৱে প্ৰভাৱশালী। মংগল গ্ৰহৰ প্ৰভাৱত এই বৰ্ষত এই ৰাশিৰ জাতক জাতিকাৰ মনত বাঢ়িব আত্মবিশ্বাস, বাঢ়িব সাহস আৰু শক্তি। 12 ৰাশিৰ লোকৰ বাবে এক বৃহৎ প্ৰভাৱ পৰিব। বৰ্তমান মংগল গ্ৰহ তাৰ নিম্ন ৰাশি কৰ্কটত বিৰাজমান। সেইবাবে ধনলক্ষ্মীৰ ৰাজভোগ নিৰ্মাণ হ'বলৈ গৈ আছে। চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগৰ ফলত পৰিব ডাঙৰ প্ৰভাৱ। মহালক্ষ্মীৰ ৰাজযোগে এইসকল ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ বহুত ভাল সময় আনিবলৈ গৈ আছে। মংগল গ্ৰহৰ ধনলক্ষ্মী আৰু মহালক্ষ্মীৰ ৰাজযোগে কঢ়িয়াই আনিব জীৱনলৈ ডাঙৰ পৰিৱৰ্তন। আহিব পাৰে টকাৰ জোৱাৰো। মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি ভাল সময় আহি আছে। মংগল ৰাশিৰ চতুৰ্থ স্থানত আছে, যাৰ ফলস্বৰূপে মেঘ ৰাশিৰ জীৱনলৈ আহি আছে অভূতপূৰ্ব পৰিৱৰ্তন। বহুদিন ধৰি আবদ্ধ হৈ থকা কামটো এতিয়াই সম্পূৰ্ণ হ'ব। বিবাহিত জীৱন পূৰ্বতকৈ অধিক সুন্দৰ আৰু নিৰাপদ হ'ব পাৰে। আত্মবিশ্বাস সৰ্বকালৰ উচ্চতম স্তৰত থাকিব। ধনলক্ষ্মী আৰু মহালক্ষ্মী ৰাজযোগে কৰ্কট ৰাশিৰ লোকৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাবলৈ গৈ আছে। বহুদিন ধৰি নোহোৱা কামৰ সমাধান শীঘ্ৰেই হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক বিষয়ত বিশেষ সুবিধা পাব। আবদ্ধ টকা মুকলি হ'ব। ৰৈ থকা কাম এতিয়াই সম্পূৰ্ণ হ'ব। প্ৰেমৰ সময়খিনিও আগৰ তুলনাত অধিক সুন্দৰ হ'ব। ধনলক্ষ্মীৰ ৰাজযোগে মীন ৰাশিৰ লোকৰ বাবেও এক অতি ডাঙৰ মুহূৰ্তৰ সৃষ্টি কৰিবলৈ গৈ আছে। এইসকল লোকে একেলগে বহুত টকা পাব পাৰে। মংগল গ্ৰহৰ কৃপাত এতিয়া সকলো ভাল হ'বলৈ গৈ আছে। জীৱনৰ বহু অভাৱ এতিয়া পূৰণ হ'বলৈ গৈ আছে। বিভিন্ন উপায়েৰে টকা অহাৰ পথ প্ৰশস্ত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া।